ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস যোগ জনতাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰি অংশ শংকৰতা কেৰি অংশ। তেতিয়াহ'লে সেইজন কৃষ্ণ কোন আছিলে? ত্ৰিভুৱনে যাক বন্দন কৰে। ত্ৰিভুৱন মানে কি? স্বৰ্গ। স্বৰ্গ বুলি ক'লে আমি ওপৰলৈ হাতখন যায় নহয়নে? ওপৰ অংশটো আমি সদায় স্বৰ্গ বুলি ভাবোঁ। মৰ্ত্য মানে সমতলখন, আমি য'ত জীয়াই আছোঁ। পাতাল মানে য'ত বাসুকীসকল বা ভূমণ্ডলৰ তলত যিটো অংশ, সেই অংশক পাতাল বুলি কোৱা হয়। স্বৰ্গ, মৰ্ত্য, পাতাল, এই তিনিও ঠাইৰ জীৱসকলে যাক বন্দন কৰে সেইজনেই হৈছে নাৰায়ণ। যি নাৰায়ণক জগত মাতৃ আই লক্ষীয়ে অহৰ্নিশে শুশ্ৰূষা কৰে, অহৰ্নিশে সেৱা কৰে, অহৰ্নিশে ভক্তি কৰে। অনাদি আনন্দ শ্ৰীহৰি নাৰায়ণৰ চৰণ যুগল জগত মাতৃ আই লক্ষীৰ কোলাত থাকে। আমি ফটো এখন মন কৰিলে দেখি পাম নহয়নে বাৰু? ক'ৰবাত ক'ৰবাত খুব সুন্দৰকৈ ফটো দেখা যায়। গতিকে সেই জগতৰ ঈশ্বৰ নাৰায়ণ, যাৰ চতুৰ্ভুজ হাতে শংখ চক্ৰ গদা পদ্ম, হয়তো সময়ৰ সোঁতত ভগৱন্তৰ ৰূপৰ কথা ওলাব পাৰে বা শংখ চক্ৰ গদা পদ্ম কি এইবিলাক বিষয়েও সময়ৰ সোঁতত হয়তো আমি আলোচনা কৰিবও পাৰোঁ। গতিকে সেইজন নাৰায়ণ যি অনাদি অনন্ত শ্ৰীহৰি অনন্ত নামৰ সৰ্পত বিশাল সাগৰৰ মাজত শয়ন কৰে, সেইজনেই হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৰ্ধত, যাক উ শব্দৰে বিভূষিত কৰা হয়। উ শব্দটোৰ ওপৰত ওপৰচন্দ্ৰ বিন্দু আছে, তাক উ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ঊৰ্ধত, ওপৰত, মুৰব্বী নাৰায়ণ। সেই নাৰায়ণক উ শব্দৰে বিভূষিত কোৱা হয়। সেইকাৰণে আমাৰ সাধকসকলে নমো ভগৱতে বাসুদেৱাই বুলি কৰে। এবাৰ কৈ চাওঁ দিয়কচোন, ভাল লাগিব। কৃষ্ণ এনেকৈ কয় খুব শ্ৰদ্ধাৰে, নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ ইমান ভাল লাগে, যিমানে আপুনি কৈ থাকিব সিমানে ভাল লাগিব। কিন্তু ইয়াৰ এটা আচৰিত ধৰণৰ শক্তি আছে। এই শক্তিটো কি? আপুনি মই ঘৰত বহি যদি ঈশ্বৰৰ কথা এনেকৈ ভাবি থাকোঁ নহয়, আপুনি হয়তো মই টোপনি যামগৈ। কিন্তু ভকতৰ সংগত আমি টোপনি নাযাওঁ। কিয় নাযাওঁ জানেনে? খুব সুন্দৰ ভাগৱতৰ এষাৰ উক্তি আছে। কেনেকৈ আছে? অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ অতি নাহিকে সংশয়। সেই ঈশ্বৰৰ গুণৰ নাম আমি যদি ঘৰতে অকলে অকলে বহি উপাসনা কৰোঁ, তাত কৃতাৰ্থ হ'ম বুলি শাস্ত্ৰত কিন্তু লিখা নাই। ক'ত লিখা আছে? আমি ঘৰৰ পৰা আহিব লাগিব। মই লগ লাগি আমি হৈছোঁ নহয় জানো? আমি সকলোৱে প্ৰত্যেকেই মই নহয় জানো? আমি মই লগ লাগি আমি হ'লোঁ। আমি কি কৰিম এতিয়া? সাধু সংগে, এইখন সাধুৰ সংগ, সাধুৰ সংগে কৃষ্ণ কথা যিজনে শুনয়। যি ব্যক্তিয়ে সাধুৰ সংগত বহি ঈশ্বৰৰ নাম শুনে বা মুখেৰে কয়,
সেই ব্যক্তিজন কৃতাৰ্থ হ'ব বোলে। ইয়াৰ উদাহৰণ অজস্ৰ আছে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, এই বিশ্বব্ৰহ্মাণ্ডত উত্তম ধৰ্মগ্ৰন্থ হৈছে গীতা আৰু ভাগৱত। গীতা শাস্ত্ৰত খুব সুন্দৰকৈ ইয়াৰ উদ্ধৃতি আছে। মোৰ নাম গুণ কথা গুইপে কোনে কহে, দয়াৰে আকুল হৰিৰে নহে। আঠে বেঠে যাওঁ মই চাপোহনিত, দেখি তাহাক মই হওঁ আনন্দিত। ইমান অমৃত শব্দৰ অমৃত ভাণ্ডাৰ এই ধৰ্মশাস্ত্ৰত সন্নিৱিষ্ট হৈ আছে, লিপিবদ্ধ হৈ আছে। এইবিলাকে আমাক ৰিঙিয়াই মাতিছে, ৰিঙিয়াই মাতিছে। ৰিঙিয়াই মাতা মানে কি? আমি গম পাম, চহা জীৱনৰ সাধাৰণ মানুহ বহু দূৰৰ পৰা যেনেকৈ মানুহ এজনক ঐ মই ইয়াত আছোঁ তই এফালে আহ, এই বুলি যিটো মাতে ইয়াক ৰিঙিয়াই মাতা বুলি কয়। আৰু এই ৰিঙিয়াই মাতিছে কোনে? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱত শাস্ত্ৰই আমাক ৰিঙিয়াই মাতিছে। কেলৈ মাতিছে? যে হেৰৌ মানৱ জাতি, হেৰৌ নৰলোক, তোমালোকে ঈশ্বৰৰ কথা শুনা আৰু ঈশ্বৰৰ কথা এই মুখেৰে কোৱা, তেতিয়া তোমাৰ জীৱনটো সুন্দৰ, মধুময়, জ্যোতিময়, সুখময় ইত্যাদি 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 তুমি লাভ কৰিব পাৰিবা। গতিকে আমি আশাবাদী যে সেই বসুমতী এই ধৰিত্ৰীয়ে যেতিয়া ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাসকলৰ লগত ভগৱন্তক আৰাধনা কৰিছিল, তেতিয়া ভগৱন্ত বস্তুৱে অভয় দিছিল যে সেই জননী বসুমতীৰ কোলাত মই নিজেই নৰকাইলৈ জন্ম হ'ম, এই বুলি আকাশী বাণীৰ যোগেদি ব্ৰহ্মাক হৃদিগত কৰাইছিল। আৰু ব্ৰহ্মাই সেই বাৰ্তাটো দেৱতাসকল আৰু বসুমতীক কোৱাৰ লগে লগে আমাৰ যেনেকৈ ল'ৰাবিলাকক কৈ দিয়া হয় যে বোপাই তোৰ কাৰণে মই ধুনীয়া মোবাইল এটা দিম দেই, তেতিয়া সেই ল'ৰাটোৱে বা সেই ছোৱালীজনীক যদি মাকে কয়, ছোৱালীজনী আনন্দত ক'ব নোৱাৰা হয় যে মা তোমাৰ কাপোৰকেইটা ধুই দিব লগা আছিল নি, মা তোমাক বাৰু কিবা এটা কৰি দিব লগা আছিল নেকি, ইত্যাদি ইত্যাদি। মানে প্ৰশংসাৰে প্ৰশংসাক সূচাব যোৱাৰ দৰে মাক বা দেউতাকে ল'ৰা ছোৱালীজনীক ভাল বস্তু এটা দিম বুলি কোৱাৰ কাৰণে সেই ল'ৰা ছোৱালীকেইটাই আনন্দ উল্লাসতে মাক বা দেউতাকক কিবা এটা কৰি দিম বুলি যিটো প্ৰতিশ্ৰুতিবদ্ধ দিয়ে, তদ্ৰূপ যেতিয়া অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তই এই ধৰাধামত নৰকাইলৈ জন্ম ল'ম বুলি আকাশী বাণীৰ যোগেদি ব্ৰহ্মাৰ মুখেৰে শুনিলে, শুনাৰ লগে লগে গোটেই দেৱতাসকলে ভগৱন্তৰ অহা আগতেই আহি পেলাই এই ধৰাধামত জন্ম লৈছেহি। চব কিমান আগবঢ়া। মানে কোনোবাই শিশু হ'ল, কোনোবাই উপায় নপাই গাই হ'ল, কোনোবাই বৎস হ'ল, শেষত দেৱতা কোনোবাই গম নাপাই পেলাই তৰু তৃণ লতা পৰ্যন্ত হৈ পেলাই তেওঁলোকে এই সংসাৰত আহি লীলা কৰিলেহি। মানে মুঠৰ ওপৰত সান্নিধ্য পাবৰ কাৰণে প্ৰত্যেকটো চতুৰ দেৱতাই ইচ্ছা কৰে। তদ্ৰূপ সেই দেৱসকলৰ যিটো চাৰ, যিখন চানেকি আমিও ল'ব লাগে। আজি এই দুদিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠান হৈছে, ভকতসকলে সাধু হৈছে। ইয়াত ভকত বুলি বিশ্বব্ৰহ্মাণ্ডত কোনো মানুহেই নাই, এজনো মানুহ নাই। ভাবিলেই ভকত শব্দটো, আই শব্দটো ভাৱনাৰ পৰা উৎপত্তি হয়। মোৰ ভাৱনাবোৰ যদি সৎ, মোৰ চিন্তাবোৰ যদি সৎ, মোৰ কৰ্মবোৰ যদি সৎ, পৃথিৱীৰ প্ৰত্যেকজন মানুহেই ভকত হ'ব পাৰিব। ভকত বুলি কোনো এটা জাতি নাই দেই। বগা মানুহ হ'লেও হ'ব, কোলা মানুহ হ'লেও হ'ব, শিক্ষিত অশিক্ষিত কোনো কথা নাই। ইচ্ছা কৰিলে চণ্ডালজনীও ভগৱন্তৰ ভকত হ'ব পাৰে, কিন্তু এটা নিৰ্মল পবিত্ৰ মনৰ গৰাকী হ'ব লাগিব। আৰু সেই অনাদি অনন্ত শ্ৰীহৰিয়ে ভগৱান কৃষ্ণৰূপে এই সংসাৰলৈ আহিছিলে, সেইটো হৈছে দ্বাপৰ যুগৰ কথা। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যৌ হৰি মাৰল কংস, জগ জন তাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰি অংশ। পৰম ব্ৰহ্ম ভগৱন্তই দ্বাপৰ যুগত যেতিয়া কৃষ্ণৰূপে অৱতাৰ হৈ জীৱসকল কল্যাণৰ কথা চিন্তা কৰি বিধান প্ৰস্তুত কৰিলে, সেই যুগটো ঠিকেই আছিল। কিন্তু কলিৰ আৰম্ভ হোৱাৰ লগে লগে মানুহে সেই পৰ্যায়টোৰ কথা পাহৰি আকৌ মানুহ মলমতী হ'ল, আকৌ মানুহ অন্যায় পথেৰে গতি কৰিলে, আকৌ মানুহ অসৎ প্ৰবৃত্তিৰ আশ্ৰয় ল'লে। কিন্তু ভগৱন্তই
কেতিয়াও জীৱশ্ৰেষ্ঠ মানুহৰ অনিষ্ট হোৱাটো নিবিচাৰে। উদাহৰণস্বৰূপে আমি বাৰে বাৰে ক'ব লাগিব, এজন কৃষকে যেনেকৈ শস্যৰ দ্বাৰা অনিষ্ট হোৱাটো নিবিচাৰে, তদ্ৰূপ ভগৱন্তই এই সৃষ্টিৰ পবিত্ৰ জীৱশ্ৰেষ্ঠ মানুহবিলাক অনিষ্ট হোৱাটো কেতিয়াও নিবিচাৰে। সেইকাৰণে তেওঁ কলিযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামেৰে এই ধৰাধামত নৰকাই লৈ এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰিলে। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোন? দ্বাপৰ যুগত ভগৱান কৃষ্ণ দৈৱকী নন্দন বুলি আমি কওঁ। আৰু দৈৱকী নন্দন কৃষ্ণ কোন? অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ। গতিকে আমি বহু ভাগ্যৱান, আমি বহু ধনী মানুহ। কিয় আমি ধনী মানুহ? অ কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰ আমাৰ গুৰু, ৰাম নামৰ নৌকাখনি ভকত কল্পতৰ। দিয়ক ঈশ্বৰক এবাৰ আবাহন কৰোঁ। হে ৰাম ৰাম কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰ আমাৰ গুৰু, ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু। হে ৰাম ৰাম কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰ আমাৰ গুৰু, ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু। হে ৰাম ৰাম শুনা সভা সদজন ভূঞা কমন, হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। হে ৰাম ৰাম কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰ আমাৰ গুৰু, ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু। হে ৰাম ৰাম কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান, পৰম মধুৰ ৰস জানি কৰা পান। হে ৰাম ৰাম কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰ আমাৰ গুৰু, ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু। কৃষ্ণ সেইজনেই আমাৰ কৃষ্ণ। কোন? আমাৰ ইষ্ট দেৱতা কৃষ্ণ, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। গতিকে আমি আশাবাদী, আমি চহকী মানুহ, আমি ধনী মানুহ। সেইজন গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক একতাৰ দোলেৰে বান্ধিছিলে। কেনেকৈ বান্ধিছিলে? কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱা লখম মুলুক ৰজত তুলুত কোৱাচ মেলেচ চণ্ডাল। মানে আমি যিমানবিলাক মানৱ জাতিয়ে ভাগ ভাগ কৰি লৈছিলোঁ জাতি বৰ্ণ ভাষা অনুপাতে, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সকলো জাতি মানুহকে আনি একতাৰ দোলেৰে এয়াই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি আমি প্ৰশংসাই কৰিছোঁ, গুৰুৱে মানিছোঁ, তেওঁৰ পিতৃ মাতৃকো আমি এই মঞ্চলৈ আবাহন কৰোঁ, নহয়নে?
আমি অন্তৰৰ পবিত্ৰতাৰ পৰা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ মাক দেউতাকক এবাৰ শ্ৰদ্ধা কৰোঁ। মাও নাম সত্য সন্ধ্যা পিতা কুসুম্বৰ বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ। মাক দেউতাকক মাতো। মাও নাম সত্য সন্ধ্যা পিতা কুসুম্বৰ বৰদোৱাতে জন্ম হ'ল শ্ৰীমন্ত শংকৰ। গতিকে সেইখন বৰদোৱা আমাৰ অসম মুলুকত, আমাৰ ঘৰখনৰ তেনেই কাষত। গতিকে যি গুৰু শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত নৰকাই লৈ পৰম ব্ৰহ্ম ভগৱন্ত হ'লেও তেওঁ মানুহৰ ৰূপত এই সংসাৰলৈ আহি আমাৰ ঘৰৰ তেনেই দুৱাৰদলিত আবিৰ্ভাৱ হৈ গুৰুজনাই যি পবিত্ৰ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে আৰু সেই এক শৰণ হৰিনাম ধৰ্মক জীৱনৰ সম্পদ হিচাপে লৈ যিসকল ব্যক্তিয়ে আমি জীৱনটো অতিবাহিত কৰিছোঁ, গতিকে আমি বৰ ভাগ্যৱান ব্যক্তি, আমি বৰ পুণ্যাত্মা। সেইকাৰণে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱক গুৰু মানি আমি পৰম ব্ৰহ্ম ভগৱন্তক আমি ইষ্ট দেৱতা হিচাপে মানি ল'বলৈ আমি আগ্ৰহী হৈছোঁ। গতিকে আমি আশাবাদী প্ৰত্যেকজন ব্যক্তিয়েই, যিসকল ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱক গুৰু মানি অনাদি অনন্ত শ্ৰীহৰি ভগৱন্তক ঈশ্বৰ বুলি, ইষ্ট দেৱতা বুলি আৰাধনা কৰে, সাধনা কৰে, তেওঁলোক ভাগ্যৱান আৰু পুণ্যাত্মা। গতিকে আমি আশাবাদী পৰৱৰ্তী সময়ত আকৌ আলোচনা কৰিম। বৰুৱা প্ৰভুক জনাইছোঁ। হে ন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনি কৃষ্ণ কথা দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণেহে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ সামফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল হৰিৰ কথাটো তাৰ ৰতি বিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবায় পূৰ্ব কিনো কহিলা মুনি ইটো কথা একো পুৰুষতো নতো শুনি অশুনা সাৱধানে আৰ নৃপতি উত্তৰ ইটো মহাভাগৱত
শাস্ত্ৰ বৈকুণ্ঠৰ আতে মহাধৰ্ম একে নামে সে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্ত দুষ্কৰ হৰি নাম হৰি গুণ নাম ধৰ্ম মহাসুখকৰ ও স্ত্ৰী বাল বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালকো কৰ নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পহিলো পিতৃত তুমি মহাবৈষ্ণৱত কৰিবু বিদিত কৃষ্ণ প্ৰভু কিমান সুন্দৰকৈ প্ৰভুজনাই পাঠ কৰিছে আৰু আমাৰ আইবাপ সমস্তই সকলোৱে কথাখিনি উপলব্ধি কৰিব পাৰিছে বুজিব পাৰিছে কিন্তু মোৰ সতীৰ্থ অনুজসকলৰ বা ন শিকাৰু ভকতসকলৰ লগতহে আমি কিছু কথা বিনিময় কৰিব খুজিছোঁ মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত এই পবিত্ৰ কথাবোৰ কৈ আছে তেওঁ কৈছে যে হে ৰাজন মই তোমাক যি কথা ক'ম যি বাণী মই তোমাক শুনোৱাম মহাভাগৱত শাস্ত্ৰৰ কথা এই মহাভাগৱত শাস্ত্ৰৰ কথা বৈকুণ্ঠৰ কথা বৈকুণ্ঠৰ সম্পদ বৈকুণ্ঠৰ এটা মণি এই বৈকুণ্ঠৰ সম্পদ বৈকুণ্ঠৰ অমৃত ভাণ্ডাৰ সৌভাগ্য মৰ্মে তোমাৰ আজি শুনাৰ সৌভাগ্য হৈছে গতিকে তোমাক মই এই কথাখিনি ক'ম কিন্তু এই কথাখিনি কলিৰ সন্ধ্যাত মই পিতৃৰ মুখেৰে শ্ৰৱণ কৰিছিলোঁ বুলি মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে এতিয়া আমি ইয়াৰ কিছু ঘৰুৱা আলোচনা কৰিবলৈ আমি আহোঁ হওক ইয়াৰ পূৰ্বতে যে কিছু কথা আলোচনা হৈছিল যে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা ইষ্টি আলাপনে ৰাতি নিদ্ৰা হৰে মিছা বিষয়ক মাত্ৰ কৰয় অভিলাষ যিহেতু নেদেখে নৰে আপোনাৰ নাশ আমি জীৱশ্ৰেষ্ঠ মানুহে সদায় ভালটোহে আশা কৰোঁ আমি যেন বজাৰলৈ যে আমি যাওঁ আমি বজাৰলৈ যালে আমাৰ ঘৰখনৰ যি লাগতিয়াল বস্তু সেই লাগতিয়াল বস্তুখিনি কিনি আনো নহয়নে বাৰু আমি সকলোৱে শাক পাচলি কিনি পাইছোঁ কিন্তু শাক পাচলি কিনি আমি যেতিয়া সেই শাক পাচলি বিক্ৰী কৰা দোকানীৰ ওচৰলৈ যাওঁ যিমান ধুনীয়াকৈ আলু বেঙেনাকেইটা সজাই থ'লেও আমি গোটেইখিনি ফাওক ভৰাই কিনে আনোনে কেতিয়াও নানো আমি ভালৰো ভালটোহে বিচাৰি আনো সেই বিক্ৰী কৰিবলৈ অনা মানুহজনে গোটেই ভাল বেঙেনাকেইটা ওপৰত উলিয়াই থৈছে কিন্তু যিজন কিনিবলৈ গৈছে সেই কিনিবলৈ যোৱাকেইটাই সেই ভালৰো ভালকেইটা তেওঁৰ চকুত নাই পৰা সেইকেইটা আঁতৰাই পিনি তলত যিকেইটা মানে বেয়া তেওঁৰ দৃষ্টিত যিকেইটা ভাল মানে সেই ভালকেইটা বুটলিছে গতিকে আমাক সেই দোকানীজনে যিমান ভাল বস্তু সজাই দিলেও যেনে ক্ৰেতাজনে সেই ভালকেইটাক ভাল নেদেখে তেনেকৈ আমি জীৱবিলাক তেনেকুৱা আমি ভাল বস্তু বিচাৰি পেলাই আমি কি কাম কৰোঁ আমি দিন হোৱাৰ লগে লগে ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে ধন কুটুম্বৰ চিন্তা কৰোঁ আজি ক'ত টকা পইচা পাম ক'ত আত্মীয় স্বজন
বাঢ়িব, কাৰ ওচৰলৈ গ'লে মই মৰম পাম, আদৰ পাম, শ্ৰদ্ধা পাম, এমুঠি খাবলৈ পাম, ইত্যাদি ইত্যাদি দিনত আমি সেইবোৰ চিন্তা কৰোঁ বোলে মানুহে। আৰু আমি ৰাতি কি চিন্তা কৰোঁ? নিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু সৰৈ, এইবিলাকৰ কথাটো ক'বই নালাগে। ৰাতি কেনেকৈ আমাৰ সময় পাৰ কৰা হয়, এয়াই আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কৰ্ম। গতিকে দিন হ'লে আমি কি চিন্তা কৰোঁ, ৰাতি হ'লে কি চিন্তা কৰোঁ, সেইটো আমি নিজক সুধিলেই হ'ব। এতিয়া এই চিন্তা দুটা আমি কিয় কৰোঁ? আমি ভাল হ'ব কাৰণেহে চিন্তা কৰোঁ। কিন্তু বৰঞ্চ আমি সেই দুটা চিন্তাৰ মাজেৰে বোলে আমি জীৱনত কেতিয়াও ভাল পথ নেপাওঁ। ভাল পথ আমি এইকাৰণেই নেপাওঁ যে অবস্তুক দেখাওঁ বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানানিষ্ঠ কৰি। আমি জীৱসকলে যিটো অবস্তু, যিটো নহ'লেও আমাৰ চলি যায়, যিটো নল'লেও আমাৰ চলি যায়, যিটো নাথাকিলেও আমাৰ চলি যায়, কিন্তু সেইটোকহে লাগে, সেইটোকহে পাবলৈ আমি দুৰ্বাৰ সাধনা কৰোঁ, কষ্ট কৰোঁ, চেষ্টা কৰোঁ, কিন্তু সেইটো নহ'লেও আমাৰ চলিব বুলি কৈছে। অবস্তুক দেখাওঁ বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানানিষ্ঠ কৰি। আমি কিয় তেতিয়াহ'লে যিটো বস্তু নহ'লেও আমাৰ হৈ যায়, সেই বস্তুটোৰ প্ৰতি আমি কিয় ইমান আসক্তি? আমাৰ এই বস্তুটো আমি উদ্ঘাটন কৰিব লাগিব। এই উদ্ঘাটনটো কৰি আমি গম পালোঁ যে সেইটোত মায়া আছে, সেইটোত মায়াৰ এখন চামনি আছে। গতিকে এই মায়াৰ চামনিখন আঁতৰাব পাৰিলেহে আমি লক্ষ্য প্ৰাপ্তি হ'ম। মায়াৰ চামনি আঁতৰাব পৰা একমাত্ৰ উপায় হৈছে সন্তৰ সং, ঈশ্বৰৰ কথা আলাপ শ্ৰৱণ আৰু কীৰ্তন কৰা, নহয়নে প্ৰভু? সন্তৰ সংগত ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলে সেই মায়াৰ যিখন চামনি, সেই মায়াৰ চামনিখন আঁতৰাব পাৰিম, আৰু তেতিয়াহে আমি লক্ষ্য প্ৰাপ্তি পথ প্ৰশস্ত হ'ব। আৰু কলিযুগ আৰম্ভ হোৱাৰ লগে লগে দ্বাপৰ যুগৰ সেই যি বিধান, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহি কে দুজা। ভগৱন্তৰ মায়াৰ তৰণ হৈ ঈশ্বৰ প্ৰাপ্তি হোৱাৰ মূল পথ আমি এনেকৈ পাইছোঁ। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰত পূজা, কলিত সেই ধ্যান যজ্ঞ পূজা নহ'ব, কি হ'ব? হৰিৰ কীৰ্তন। কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। এই কলি যুগত যদি আমি পূজা, নমস্কাৰ, ধ্যান, যজ্ঞ আদি কৰোঁ, সকলোবিলাক বিফল। এইবিলাক কৰাটো দুষ্কৰ বুলি কৈছে। এইবিলাক কৰাটো দুষ্কৰ, দুঃসাধ্য, দুষ্প্ৰাপ্য। এনেকুৱা এটা জটিল কামলৈ আমি কেতিয়াও যাব নালাগে। হেৰৌ কলিৰ নৰলোক, হেৰৌ কলিৰ নৰ সমাজ তোমৰা হবে। যদি মনুষ্য জনম সাৰ্থক কৰিব খুজিছা, তেতিয়াহ'লে এই কলি যুগত অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তকেই ঈশ্বৰ হেন মানা। আৰু যিসকল ব্যক্তিয়ে আমি এই আপ্তবাক্য পালন কৰিছোঁ, মানি লৈছোঁ, আমাৰ জীৱন সুন্দৰ হোৱাটো স্বাভাৱিক, সুন্দৰ হোৱাটো খাটাং। কাৰণ নামঘোষা শাস্ত্ৰত মাধৱদেৱে এনেকৈ উল্লেখ কৰিছে। কেনেকৈ কৰিছে আহক আমি এবাৰ গাওঁ। কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্ত
কাৰী দেৱ তাণ্ডৱীনে আৰ নাহি কেও জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ জানিবা বিষ্ণু হে সমস্ত জগতে